মই মানে বিশেষ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। কেনেকৈ আপোনালোকে নিশ্চয় ভিডিঅ'টো চোৱাটো আপোনালোকৰ দৰকাৰ। কেনেকৈ চাবই লাগিব আপোনালোকৰ। কেনেকৈ মিয়া যদি কুকুৰৰ জাত হয়, আপোনালোকে নিজে চিন্তা কৰক, মিয়া কুকুৰৰ জাত নেকি? আপোনালোকে কমেণ্ট বক্সত জনাব, মই মিয়া জাতটো কুকুৰৰ জাত নেকি? কওক, চোৱা চেলেকা নেকি? আপোনালোকে নিজে কমেণ্ট কৰি জনাব, কেনেকৈ মিয়া মানে এনেকুৱা টাইপৰ গালি দিছে, এনেকুৱা টাইপৰ গালি দিছে, কথাটো সহ্য নহয়। মিয়াটো কৰি আছে, মিয়াক গালি দি থাকে, কথা নাই। আজি ডাইৰেক্ট কৈছে মিয়া বোলে কুকুৰৰ জাত। আমি কি কুকুৰৰ জাত নেকি? আমি কুকুৰৰ জাত নেকি? এইটো কথা কওকচোন আপোনালোকে আগত। আমি কুকুৰৰ জাত নেকি? যদি আপোনালোকে কুকুৰৰ জাত আমি, তেনেহ'লে এইটো কৈ দিয়কচোন আমি কুকুৰৰ জাত নেকি? এনেকুৱা টাইপৰ তুচ্ছ তাচ্ছিল্য কৰি গালি দিয়া মানুহজন কি কম, মানে এনেকা হৈ যায়। আপোনালোকে ভিডিঅ' ফুটেজটো চাই লওকচোন আগত। ইয়াত মই লগাই দিছোঁ চাওক। মিয়া চালা কুকুৰৰ জাত চালা চোৱা চালেকা মিয়া জাত। কওকচোন আপোনালোকে নিজে কওক, ভিডিঅ'টো চাইছে নিশ্চয়, গমেই পাইছে আপোনালোকে। কওক, আমি মিয়া কুকুৰৰ জাত নেকি? কওক, এনেকা কুকুৰৰ জাত বুলি তুচ্ছ তাচ্ছিল্য কৰি গালি দিয়া, এনেকা গালি কিয় দিব লাগেনো? আপোনালোকৰ খাই বৈ কাম নাই, ছ'চিয়েল মিডিয়াত কেইটামান ভিউজ লাগে, মিয়াক গালি দিলে ভিউজ বেছি আহে। আপোনালোকৰ টপিকটো এতিয়াই হয়, মানে মিয়াক যদি গালি দিয়ে তেন্তে ভিউজটো বেছি আহে। তো আপোনালোকে এইটো টপিক লৈ আৰম্ভ কৰিছে, গালি দিয়া আৰম্ভ কৰিছে। এনেকৈ মিয়া জাতিক অকণমান থাকিবলৈ হেৰি দিয়ক না। খালি অকল মিয়া কৰি থাকে। যিকোনো কথাত মিয়া কুকুৰৰ জাত, এনেকুৱা টাইপৰ বক্তব্য যে দি আছে, অকণমান চিন্তা কৰক। মিয়াও কিন্তু মানুহ হয়, মিয়া কুকুৰৰ জাত নহয়, মিয়া মানুহ হয়।